ড্ৰাগছ খোৱাৰ ফলতে মৃত্যু হৈছিল যোৰহাটৰ যুৱতীগৰাকীৰ একেলগে ড্ৰাগছ সেৱনৰ কথা স্বীকাৰ কৰিছে লগৰ তিনি বান্ধৱীয়ে আৰক্ষীৰ জেৰাত বিস্ফোৰক কথাও স্বীকাৰ কৰিছে তিনি বান্ধৱীয়ে পোহৰলৈ আহিছে যোৰহাটৰ যুৱতীগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱাৰ দৃশ্য অটো চালকজনে হস্পিটেলৰ পৰা নমাওতে কৰিছিল ভিডিঅ' অটো চালকৰ অভিযোগ অনুসৰি ভুল লোকেশ্যন দিছিল আৰিয়ান গোস্বামীয়ে পিছত অটো চালকজনে ফোন কৰাত নিৰ্দিষ্ট ঠাইলৈ মাতিছিল চালকজনে তাৰ পিছত ছোৱালীজনীক অচেতন অৱস্থাত দেখা পাইছিল অটো চালকজনে অটোত উঠোৱাৰ সময়ত নাকেৰে ফেন ওলাই আছিল যুৱতীগৰাকীৰ ইয়াৰ পিছতে অটো চালকে ভিডিঅ' কৰিবলৈ বিচাৰিছিল যদিও বাধা দিছিল কিন্তু বাধা নামানি কিছু ভিডিঅ' ৰেকৰ্ডিং কৰিছিল অটো চালকজনে এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে সেই ভিডিঅ' পোহৰলৈ আহিছে অটো চালকজনে কিছু ভিডিঅ' ৰাখিছিল মোবাইলত পোহৰলৈ আহিছে যোৰহাটৰ যুৱতীগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱাৰ সেই দৃশ্য ড্ৰাগছ খোৱাৰ ফলতে মৃত্যু হৈছিল যোৰহাটৰ যুৱতীগৰাকীৰ একেলগে ড্ৰাগছ সেৱনৰ কথা স্বীকাৰ কৰিছে লগত থকা তিনি বান্ধৱীয়ে আৰক্ষীৰ জেৰাত বিস্ফোৰক কথা এনেদৰে স্বীকাৰ কৰিছে তিনি বান্ধৱীয়ে স্বীকাৰ কৰিছে ড্ৰাগছ খাইছিল পোহৰলৈ আহিছে যোৰহাটৰ যুৱতীগৰাকীক হস্পিটেলত ভৰ্তি কৰোৱাৰ সেই দৃশ্য অটো চালকজনে হস্পিটেলৰ পৰা নমাওতে কৰিছিল ভিডিঅ'টো অটো চালকজনৰ অভিযোগ অনুসৰি প্ৰথমতে ভুল লোকেশ্যন দিছিল আৰিয়ান গোস্বামীয়ে পিছত যেতিয়া অটো চালকজনে ফোন কৰিছিলে তেতিয়া নিৰ্দিষ্ট ঠাইডোখৰলৈ মাতিছিল চালকজনক তাৰপিছত ছোৱালীজনীক অচেতন অৱস্থাত প্ৰত্যক্ষ কৰিছিল অটো চালকজনে অটোত উঠোৱাৰ সময়ত নাকেৰে ফেন ওলাইছিল বুলি উল্লেখ কৰিছে যুৱতীগৰাকীৰ নাকেৰে ফেন ওলাই আছিল অটো চালকজনে ভিডিঅ' কৰিবলৈ বিচাৰিছিল যদিও বাধা দিছিল কিন্তু বাধা নামানি কিছু ভিডিঅ' ৰেকৰ্ডিং কৰিছিল অটো চালকজনে মোৰ ৰেপিডো লাগিছিলে 9:30 বজাত 9:30 বজাত ৰেপিডো লাগিলত মই এতিয়া চাইছোঁ তাৰ পিক আপ লোকেশ্যনটো এটা ভুল তাৰপৰা মই পিক আপ মানে মোবাইলৰ হেৰিটো চাইছোঁ ক'ত কি আছে কি কথা তো চাওঁতে তেতিয়া তেহেঁতৰ পিক আপ লোকেশ্যনটো আছে চোলাদৰ ফালে আৰু সিহঁতি মানুহকেইটা আছে দহাবা চুকত দহাবা চুকত আছে তাৰপিছত তেতিয়া ফোন কৰিছোঁ দাদা আপোনাৰ পিক আপ লোকেশ্যনটো চাওঁ ভুলকৈ আছে আপুনি আছে এইটো চোলাদৰ ফালে আপুনি আছে এই দহাবা চুকৰ ফালে ক'লে ফোন কৰি মাতিলে বোলে এই দহাবা চুকৰ লাষ্টৰ প্লেটলৈ আহক মই তেতিয়া লাষ্টৰ প্লেটটো একদম টাৰ্ণিংটোৰ ওচৰতে তিনিআলিৰ ওচৰত এইপিনে ষ্টেচন যাব পাৰি যে সেইখনতে ৰখি আছোঁ ৰখি থাকোঁতে তেতিয়া মই ফোন কৰিছোঁ 3-4 মিনিটমান হৈছে আৰু আহিছে মানে আহিছোঁ গৈ আছে বুলি ক'লে তাৰপৰা ল'ৰাটোক এই বগা টি চাৰ্ট পিন্ধি আছে বগা ক্ষীণকৈ ল'ৰাটো বগাকৈ তাৰপৰা তেহেঁতি কৈছে ৰেপিডো বুক কৈছে মই বোলো আহক তাৰপৰা ভিতৰলৈ সোমাই আহক আপুনি আহিব নোৱাৰে গাড়ীখন লগাই পেলাই মই বহিছোঁ বুলি আপুনি লহকৈ যাওক তাৰপৰা আনিবলৈ গৈ পেলাই আহোঁতে মানে তাত গৈ পেলাই আকৌ আহিলে আহি পেলাই মোক মাতিলে বোলে দাদা আহক আপুনি অকণ ধৰি দিব লাগিব মই বোলো ঠিক আছে হ'ব ৰ'ব মই গৈ পেলাই দেখিছোঁ ছোৱালীজনী এনেকৈ ওপৰলৈমুখে শুই আছে ওপৰলৈমুখে শুই আছে তাৰপিছত ল'ৰাটোৱে আৰু ডিঙিটোৰ ফালে এনেকৈ ধৰিব খোজোঁতে তাৰপৰা মই এনেকৈ মূৰটো দাং খাই গৈছে তেতিয়া নাকেদি মানে ফেনটো ওলাই গৈছে এয়া মোক কৈছে মই গুচি আহিব কৈছিলোঁ তেতিয়া গুচি আহিব খোজোঁতে তেহেঁতি মানে কৈছে দাদা বচক ছোৱালীজনী বচক মেডিকেললৈ লৈ ব'লক জল্দি সেইলৈ কৈছে তাৰপৰা মোৰ বেয়া লাগি পেলাই মই হেৰি কৰিলোঁ বোলো ধৰি পেলাই তললৈ আনি পেলাই মোৰ ভিডিঅ' চিডিঅ' এটা কৰিলোঁ তেহেঁতি ভিডিঅ' কৰিবলৈ নিদিয়ে ওপৰত মই কৰিব খুজিছিলোঁ নিদিলে তাৰপৰা তলতে মই বোলো নহ'ব চক নহ'লে মই যাওঁগৈ নহ'লে মই ভিডিঅ' এটা কৰোঁ সেইটোৱে কৈছে তাৰপৰা ভিডিঅ'টো কৰি পেলাই অকণমানকৈ কৰিলোঁ পালোঁ ছোৱালীজনী আঁতৰি দিছে ভিডিঅ'টো কৰি পেলাই আৰু এপেট উঠাই পেলাই আনিলোঁ তাৰপৰা তেতিয়া দাচিংগৰ ওচৰতে মই তেতিয়া মোলৈ কৈছোঁ আপুনি থানাত কথাটো কৰি লওক বোলে নালাগে থানালৈ এতিয়া যাব নালাগে তেতিয়া মেডিকেললৈ ব'লক আৰু মেডিকেলত গৈ পেলাই ৰখিলে তাৰপৰা তাত নমালোঁ তাৰ পইচা দিলেও তেহেঁতৰতো পইচা নাই ন অকণমান ৰখালে এই থানাখনৰ পৰা অকণমান আগলৈ বেলেগ ছোৱালী এজনী আহিছে ছোৱালীজনীৰ পৰা লৈ পেলাই দিছে বোলে তাৰপৰা মোৰ লৈ পেলাই তাত নমাওঁতে মই ভিডিঅ' কৰি লৈছোঁ তাত এগৰাকী মাটিত নহয় মানে চোফাখনত পৰি আছে ল'ৰাটো আৰু ছোৱালীজনী আৰু সেই ছোৱালীজনী পৰি আছে ছোৱালীজনী এই মেডিকেলতহে মই ছোৱালী দেখিছোঁ নাই বেলেগ নাই সেইজনী ছোৱালী দেখিছোঁ মেডিকেলৰ পৰা ইফালৰ পৰা গেটৰ ফালৰ পৰা আহিছে আমি তেতিয়া সেইখনত ৰখিছোঁ তেনেহ'লে মানে পইচাকৈ নাই যে ইপিনে ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ বান্ধৱী খুচি আৰু অৰ্পিতাৰ লগতে আন এগৰাকী বান্ধৱী আৰু আৰিয়ানৰ মাতৃক সোধা পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে বৰ্তমান যোৰহাটৰ সদৰ থানাত জেৰা চলাই আছে আটাইকেইজনকে কিন্তু এতিয়াও পলাতক হৈ আছে আৰিয়ান গোস্বামী পলাতক আৰিয়ানৰ সন্ধানত যোৰহাট আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান মৃত্যুৰ পূৰ্বে যুৱতীগৰাকীক চলোৱা হৈছিল অকথ্য নিৰ্যাতন এই বিস্ফোৰক অভিযোগ পৰিয়ালৰ যুৱতীগৰাকীৰ শৰীৰত আছিল কামোৰাৰ দাগ আচুৰা চিন গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ একাংশ বন্ধুও আছিল ড্ৰাগছ আসক্ত ড্ৰাগছৰ নিচাত যুৱতীগৰাকীক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ যুৱতীগৰাকীৰ পৰিয়ালৰ অভিযোগ একাংশ বন্ধু ড্ৰাগছ আসক্ত আছিল নিৰ্যাতন চলোৱা হৈছিল শৰীৰত আছিল কামোৰাৰ দাগ আচুৰা চিন এনেদৰে উল্লেখ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে গোপন অংগত স্পষ্ট হৈ আছিল নিৰ্যাতনৰ চিন
পৰিয়ালৰ অভিযোগ অনুসৰি যুৱতীগৰাকীৰ একাংশ বন্ধু আছিল ড্ৰাগছ আসক্ত গতিকে ড্ৰাগছৰ নিচাত যুৱতীগৰাকীক নিৰ্যাতন চলাই হত্যা কৰাৰ সন্দেহ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে এতিয়াও পলাতক হৈ আছে আৰিয়ান গোস্বামী কিন্তু বাকী যিসকল বন্ধু বান্ধৱী আছিলে সেইসকলক সোধা পোছা অব্যাহত ৰাখিছে যুৱতীগৰাকী বান্ধৱী খুচি অৰ্পিতাৰ লগতে আন এগৰাকী বান্ধৱীকো আৰু লগতে আৰিয়ানৰ মাতৃকো সোধা পোছা কৰিছে আটক কৰিছে আৰক্ষীয়ে পোহৰলৈ আহিছে পলাতক অভিযুক্ত আৰিয়ান গোস্বামীৰ ন চাঞ্চল্যকৰ তথ্য আৰিয়ানৰ বিৰুদ্ধে যোৰহাট আৰক্ষীক অভিযোগ দিয়াৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ গৌৰী এনক্লেভৰ আৱাসীৰ গৌৰী এনক্লেভৰ B2 ফ্লেটত ভাড়াতীয়া হিচাপে আছিল আৰিয়ান গোস্বামী ফ্লেটটোত মাকৰ সৈতে আছিল যদিও ঘটনাৰ দিনা ঘৰত নাছিল মাতৃ আৰিয়ানৰ কোঠালৈ সঘনাই অহা যোৱা কৰিছিল বহু যুৱক যুৱতী সঘনে আৰিয়ানৰ ফ্লেটত হৈছিল পাৰ্টিও ফ্লেটৰ নিৰাপত্তাৰক্ষীয়ে সুকীয়াকৈ পঞ্জীয়ন কৰিছিল আৰিয়ানৰ ফ্লেটলৈ যিসকল আহিছিল তেওঁলোকৰ লোকৰ নাম আৰিয়ানৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈছিল এপাৰ্টমেণ্টৰ আন আৱাসীসকল পূৰ্বে ফ্লেটটোৰ আৱাসী আৰিয়ানৰ বিৰুদ্ধে যোৰহাট থানাতো দিছিল অভিযোগ আৰক্ষীয়ে ব্যৱস্থা নোলোৱাত আৰিয়ানৰ অট্টপালি বাঢ়ি গৈছিল অভিযোগ ফ্লেটটোৰ আৱাসীসকলৰ তথা নিৰাপত্তাৰক্ষীৰ পূৰ্বে ফ্লেটটোত একাংশ আৱাসীক আৰিয়ানে চোকা অস্ত্ৰেৰে আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে আৰক্ষীয়ে চিল কৰিছে আৰিয়ান থকা ফ্লেটটো এনেকুৱা এটা ইনচিডেণ্ট হ'ল কিন্তু আমি গম নাপালোঁ মানে এইটো আমাৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব আৰু এই এক্টিভিটিটো আজি এবছৰ আগৰ পৰাই চলি আছে এই ল'ৰাজনৰ মানে এক্টিভিটিবিলাক বৰ ভাল নহয় তেওঁৰ মাককো আগতে মিটিঙত কৈ দিয়া হৈছিলে যে আপোনাৰ ল'ৰাক ইয়াত আহিব নিদিব কিন্তু মাজত অলপ কেইদিনমান ঠিক আছিলে তাৰপিছত আকৌ এক্টিভিটিটো আজি কেইমাহৰ পৰা বাঢ়ি গ'ল আৰু আমি ধৰক ৰাতিপুৱা ওলাই যাওঁ ৰাতিয়ে সোমাওঁ কিন্তু সিকিউৰিটি মানুহখিনিয়ে মানে আমাক কয় যে বোলে দাদা ইয়াত আৰু ডিউটি কৰিব নোৱাৰোঁ এনেকুৱা ঘটনা আমাক ধমকি দিয়ে আমাক গেট খুলি দিবলৈ কয় ৰাতি কেতিয়াবা মানুহগৰাকী আহি পেলাই ৰাতি 3টা বজাত ক'ব গেটটো খুলি দিয়া মোৰ আলহী আহিছে আৰু যিবোৰ মানুহ আহে তেওঁলোকৰ এক্টিভিটিবিলাক বৰ ভাল নহয় মানে আমাৰ নালাগে তেনেকুৱা আৰু আমাৰ অলপ ডাউট হয় দেই এই মানে এই ল'ৰাটো মানে তেখেতৰ ল'ৰা হয় নহয় এইটো মানে আমাৰ অলপ ডাউট আছে তাৰমানে ল'ৰাটো যেতিয়া থাকে ইয়াত ল'ৰাটোত থাকিলে মেক্সিমাম মাক ইয়াত নাথাকে মেক্সিমাম মানে 90% মাক ইয়াত নাথাকে হয়তো এমাহত 2 দিনমানহে মাক থাকে 28 দিন কি ইয়াত অকলে এই কাৰবাৰ ল'ৰা ছোৱালী অহা সাৱধান এইবিলাক মানে ৰুমৰ ভিতৰত পুৰা পাৰ্টি হয় নেকি ৰুমৰ ভিতৰত পাৰ্টি হৈ থাকে পাৰ্টি হৈ থাকে আৰু কিবা কিবি হৈ থাকে বুলি সন্দেহ আছে আৰু কিবা কিবি মানে কেনেকুৱা মানে এইটো অনৈতিক কিবা কাৰ্য এনেকুৱা চলি থাকে কিমান ল'ৰা ছোৱালী আহে ল'ৰা ছোৱালী মানে এইটো আপোনাৰ কেতিয়াবা 2-এদিন গেপ থাকে কেতিয়াবা 2-এদিন নৰ্মেলো থাকে ল'ৰা ছোৱালী নাহে আৰু কিন্তু লাষ্ট এই ঘটনাটো সিদিনা হোৱা 3 দিন কণ্টিনিউ ইয়াত হেৰি হৈছে আৰু তাৰ পাছতে মই ছ'চাইটিক কোৱা হৈছে যে ইমিডিয়েট কিবা এটা কৰক ইয়াত ডাঙৰ কিবা এটা হ'ব পাৰে তাৰপিছত ছ'চাইটিয়ে মিটিং পাতিছিলে আপোনাৰ এই দেওবাৰ দিনা 11টা বজাত চব ইয়াত হেৰি পাতিছিলে কিন্তু সেই 11টা বজাৰ আগতেই ৰাতিপুৱা পুলিচ আহি ৰাতি সেই ঘটনাটো হেৰি হৈছে ইয়াৰ পূৰ্বেও আৰক্ষীক জনোৱা হৈছিলে পূৰ্বেতো বহুত ভালকৈ FIR দিয়া হৈছিলে আমাৰ মহিলাসকল ইয়াৰ চবে আৰু ছ'চাইটিৰ ফালৰ পৰা ভালকৈ FIR দিয়া হৈছিলে ধৰা পৰিছে ভয় নকৰে তাহাঁতি 1%ও ভয় নকৰে কাৰোলৈও ভয় নকৰে সেই যুৱতীগৰাকী আহে নেকি আগতে সেই যুৱতীগৰাকীক মোৰ নজৰত মই পোৱা নাই আগতে মই ফাৰ্ষ্ট টাইম দেখিছোঁ সেই যুৱতীগৰাকী পিঠিত দেখিছিলোঁ একদম পুৰা একদম ডাঙৰকৈ ৰঙাকৈ চিন এটা তাৰপিছত আৰু গোটেই মানে তলচোৱা চাবই নোৱাৰি মানে কামুৰি মেলি গোটেইখন মানে অৱস্থা নাইকিয়া কৰি থৈছে আৰু চকুত গুচাই দিছে নে কি দিছে নাজানো কিন্তু চকুটো পুৰা উখহি আছে আৰু একদম নেদেখা লিখা হৈ আছে তাইৰ চকুটো পুৰা একদম হেৰি হৈ আছে তাৰপৰা আৰু হেৰি গালত এনেকুৱা ইমান মানত এনেকৈ চিন্তা আছে কামোৰা চিন আছে নেকি কামোৰা চিন আছে শৰীৰত মেডিকেল নিউটাৰটো এজনে আছিলে হয়তো বাকী য'ত ঘটনাটো সংঘটিত হৈছিলে তাত কেইজন মানুহ আছিলে সেইটো এতিয়ালৈকে পোহৰলৈ অহা নাই এইটো CCTV বা এপাৰ্টমেণ্টৰ বেলেগ বস্তু চেক কৰিলে সুধিলে জনা যাব